ৰাজ্যজুৰি প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদ চৰাইদেউত প্ৰাথমিক শিক্ষক সন্মিলনীৰ শ্ৰেণী বৰ্জনৰ কাৰ্যসূচী আজিৰে পৰা ৩ দিন বন্ধ থাকিব প্ৰাথমিক বিদ্যালয়ৰ পাঠদান ৩ দিনলৈ পাঠদানৰ পৰা বঞ্চিত হ'ব শিক্ষাৰ্থীসকল প্ৰধান শিক্ষকক উপযুক্ত মৰ্যাদা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় বিদ্যালয়সমূহত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদ পূৰণৰ দাবীত এই প্ৰতিবাদ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় চৰাইদেউ জিলাৰ আটাইবোৰ প্ৰাথমিক শিক্ষকে গ্ৰহণ কৰিছে প্ৰতিবাদ দাবী পূৰণ নহলে ২০ ফেব্ৰুৱাৰীত পুনৰ আন্দোলনৰ হুংকাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আহ্বান ক্ৰমে আৰু চৰাইদেউ জিলা আমি অন্তৰ্গত সকলো বিদ্যালয়ে আজি আমি এটা আন্দোলনৰ কাম আৰম্ভ কৰিব লগা হ'ল কাৰণ আমি ইতিমধ্যে চৰকাৰৰ লগত বহুবাৰ আলোচনা কৰিছিলোঁ আলোচনাৰ ফলত আমাৰ কোনো সহায় নিদিয়াৰ ফলত আমাৰ কাৰ্যকৰী সিদ্ধান্ত একো নহ'ল নোহোৱাৰ কাৰণে আমি এনেকুৱা শ্ৰেণী বৰ্জনৰ নিচিনা কাৰ্যসূচী আমি ৰাজ্যৰ দল শাসনলৈ আহিলে শংকৰদেৱ শিশু নিকেতন বন্ধ হোৱা বুলি কৰা মন্তব্যৰ পিছতে ৰাজ্যৰ দলক তীব্ৰ কটাক্ষ মন্ত্ৰী ভৱেশ কলিতা আৰু বিজেপি বিধায়ক নুমল মমিনৰ ৰাজ্যৰ দলৰ নেতা ৰাজনৈতিকভাৱে পৰিপক্ক নহয় বুলি মন্ত্ৰী ভৱেশ কলিতাই মন্তব্য কৰাৰ লগতে ৰাজ্যৰ দলক পাপী আখ্যা দিলে নুমল মমিনে ৰাইজৰ দল কিবা দল এইবিলাকৰ মানুহবিলাক পলিটিকেলি মিছুৱেড নহয় অলপ শিকি লওক ভালকৈ টিউশ্যন লওক কিছুমান মানুহৰ ওচৰত তাৰপিছত কথা ক'ব লাগে পাব্লিকৰ ওচৰত শংকৰদেৱ শিশু নিকেতন কি শংকৰদেৱ শিশু নিকেতন তাত কোনো ধৰ্ম শিক্ষাও দিয়া নহয় বহুতে ভাবে এতিয়া RSSৰ গোন্ধ দেখা পায় তেওঁলোকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা পৰিচালিত এই নিকেতন ৰাষ্ট্ৰীয় স্বয়ংসেৱক হ'ল এটা মেন মেকিং ইনষ্টিটিউশ্যন য'ত চৰিত্ৰ নিৰ্মাণ দেশ নিৰ্মাণ ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাৰে আমি আগবাঢ়ি যাওঁ আৰু মাতৃভূমিক কিদৰে সন্মান কৰিব লাগে যিদৰে মাতৃপিতৃক সন্মান কৰিবলৈ জ্যেষ্ঠজনক সন্মান কৰিবলৈ এইবিলাক শিক্ষাহে শংকৰদেৱ শিশু নিকেতন দিয়া হয় কাৰণ সেইবিলাক শিক্ষা তেওঁলোকে ল'ব নোৱাৰে নহয় তেওঁলোকে ৰাষ্ট্ৰবিৰোধী কথা কিছুমান কৈ দিয়ে নিৰ্বাচনৰ প্ৰাক্ষণত ৰাজ্যবাসীলৈ সকাহ চৰকাৰৰ ৰাজ্যত ৩০ ইউনিটলৈ বিদ্যুতৰ বিল ৰেহাইৰ সিদ্ধান্ত ৰাজ্যৰ সকলো স্তৰৰ লোকে লাভ কৰিব এই সুবিধা কেবিনেট বৈঠকৰ অন্তত ঘোষণা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৬টা বিভাগক লৈ বৰাকত হ'ব মিনি সচিবালয় গুৱাহাটী প্ৰেছ ক্লাব কৰোণাধৰা শহীদ পৰিয়াল সমন্বয়ৰক্ষী সমিতিৰ লগতে কেইবাটাও সংস্থাক ভূমি আবণ্টনৰ সিদ্ধান্ত গুৱাহাটী প্ৰেছ ক্লাবক দিয়া হ'ব ৩ কঠা মাটি ডিব্ৰুগড়ত হ'ব শংকৰদেৱ কলাক্ষেত্ৰৰ নতুন চৌহদ হিমা দাসলৈ ডিএছপিৰ পদবী অসমত চাইবাৰ ছিকিউৰিটি পলিচি গ্ৰহণ কৰাৰ সিদ্ধান্ত ৬ষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলত হ'ব প্ৰশাসনীয় মহাবিদ্যালয় কেবিনেট বৈঠকত লোৱা হয় এনে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত যিটো মাটি আপোনালোকে অনুৰোধ কৰিছিল চৰকাৰক এই মাটিখিনি দিয়া হৈছে ৩ কঠা মাটি দিয়া হৈছে মিউনিচিপাল বৰ্ডৰ যিখিনি কৰ্মচাৰী আছিল গতিকে তেওঁলোকক এতিয়া আমাৰ নতুনকৈ তেওঁলোকক UDD ডিপাৰ্টমেণ্টলৈকে কণ্ট্ৰেকচুৱেল এমপ্লয়িজ হিচাপে দিয়া হ'ল তেওঁলোকক আৰু তেওঁলোকৰ সংখ্যা হ'ল ১,৬৫৩ জন প্লাছ ৬০ বছৰলৈকে তেওঁলোকে চাকৰিৰ সুবিধা লাভ কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডিব্ৰুগড়ত এটা নতুনকৈ কেম্পাছ আমাৰ হিমা দাস তো তেখেতক DSP হিচাপে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা সিদ্ধান্ত হৈছে ৩০ ইউনিটলৈকে অসমৰ সকলোৱে ৩০ ইউনিটলৈকে ইলেক্ট্ৰিচিটি ফ্ৰী হ'ব চবৰে সকলোৰে BPL চবৰে ফ্ৰী হ'ব মিনি ছেক্ৰেটেৰিয়েট এটা বৰাকত কৰাৰ কথা আছিলে তাৰ বিল্ডিঙৰ কাম ইতিমধ্যে আধা প্ৰায় কমপ্লিট হৈছে আধা ৬টা ডিপাৰ্টমেণ্ট যেনে পাৰ্চনেল ৰেভিনিউ তাৰপিছত ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট GAD এগ্ৰিকালচাৰ ফিচাৰী আৰু এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট এইকেইটা বিভাগক লৈ মিনি ছেক্ৰেটেৰিয়েট আজি কেবিনেটে সিদ্ধান্ত লৈছে আৰম্ভ কৰিবলৈ ঢিং এক্সপ্ৰেছ হিমা দাসলৈ ডিএছপিৰ পদবী বুধবাৰে কেবিনেটৰ ডিএছপি পদবীত অনুমোদন কমনৱেলথ গেমছ বিশ্ব চেম্পিয়নশ্বিপত সাফল্য লাভ কৰিলে দিয়া হয় নিযুক্তি অলিম্পিক আৰু এছিয়ান গেমছত পদকপ্ৰাপ্ত খেলুৱৈকো নিযুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কালিৰ কেবিনেট বৈঠকত আধুনিকতাৰ ধাম খুমিয়াত হেৰাই যাবলৈ ধৰা লোকসংগীত আৰু লোকবাদ্যসমূহৰ সংৰক্ষণৰ দিশে পদক্ষেপ বাক্সাৰ এজন যুৱকৰ বাক্সা জিলাৰ থমনাৰ এই যুৱকজনৰ নাম হৈছে ভূপেন দাস লোকসংগীত আৰু শাস্ত্ৰীয় সংগীতৰ বিশাৰদ যুৱকজনে গ্ৰামাঞ্চলত চলি থকা লোকসংগীতসমূহক জীয়াই ৰখাৰ ক্ষেত্ৰত অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিশেষকৈ লোকগীত টোকাৰী গীতসমূহ সমাজত জীয়াই ৰখাৰ প্ৰচেষ্টাত ব্ৰতী হৈছে ভূপেন দাস
সেইদৰে লোকবাদ্য নিৰ্মাণৰ কামতো তেওঁ ব্ৰতী হৈ আছে লোকগীতৰ লগত সংগত কৰা দোতৰা নিৰ্মাণ কৰাৰ লগতে বিক্ৰী কৰি আহিছে ভূপেন দাসে সৰুৰে পৰা লোকগীতৰ প্ৰতি দুৰ্বলতা থকা ভূপেন দাসে জনমানসত লোকসংগীতসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে নিজ ঘৰতে অৰ্পিতা সংগীত মহাবিদ্যালয় স্থাপন কৰি নৱপ্ৰজন্মক লোকসংগীতৰ শিক্ষা প্ৰদান কৰি নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে আগবঢ়াইছো আমাৰ সাংবাদিক মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট আমাৰ মাজৰ পৰা হেৰাই যোৱা যি লোকসংগীত আৰু লোকবাদ্য এই লোকসংগীত আৰু লোকবাদ্যৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে এগৰাকী ব্যক্তি অহপুৰুষাৰ্থ কৰি আহিছে সেইগৰাকী ব্যক্তি হৈছে বাক্সা জিলাৰ থমনাৰ ভূপেন দাস আৰু আজি মই তেওঁৰ লগত আছোঁ তেওঁৰ পৰা জানিব বিচাৰিম তেওঁ কেনেদৰে আমাৰ মাজৰ পৰা হেৰাই যোৱা যি লোকসংগীত আৰু লোকবাদ্য সংৰক্ষণ আৰু সংবৰ্ধনৰ কামত নিয়োজিত হৈ আছে এয়া ভূপেন দাস আপুনি কেতিয়াৰ পৰা এই সংগীতৰ লগত আপুনি জড়িত হ'ল বিশেষকৈ লোকসংগীতটো কেতিয়াৰ পৰা আপুনি কাম কৰি আহিছে সংৰক্ষণত আচলতে মই ক্লাছ 4 মানৰ পৰা এই লোকগীতৰ লগত মই জড়িত আৰু আমাৰ খুৰাও লোকগীত গাইছিল সৰুৰ পৰা দেখি অহাত তেতিয়াৰ পৰা মই দোতৰাটো বজাই থাকোঁ খুৰাৰ পৰা এনেদৰে ক্লাছ 5-6 মানৰ পৰা মই হাইস্কুলীয়া জীৱনত মই কম্পিটিশ্যন কৰিছিলোঁ তাৰপিছত এনেকৈ থাকি মই আমাৰ গাঁৱৰ অঞ্চলৰ যিবিলাক ফাংচন হয় সেই মোৰ লোকগীতৰ এটা ধাৰা আছিল লোকগীত বহুতে ভাল পাইছিল এনেকৈ গাঁৱে গাঁৱে মই লোকগীত গাইছিলোঁ বিশেষকৈ বসন্ত বাদ্যিৰ গান মই খুব গাইছিলোঁ সেই সময়ত এইটো 91 মানৰ কথা তাৰপিছত এনেকৈ থাকি কেতিয়াবা দোতৰা মই নিজে বনাব ধৰিলোঁ এই যিটো বৰ্তমান মোৰ লগত দোতৰা আছে এইটো আজি 20 বছৰ 22 বছৰমান আগতে মই নিজে বনাইছিলোঁ আপুনি এই লোকগীতৰ উপৰি আৰু কি কি গীত গায় মই লোকগীতৰ উপৰি মই আধুনিক গানো গাওঁ তাৰপিছত লোকসংগীতটো আছে লোকগীতৰ মই বিভাগ কৰিছোঁ 2016 চনত আৰু শাস্ত্ৰীয় সংগীতৰো মই 2014 চনত মই কমপ্লিট কৰিছোঁ এই সংগীতটোৰ প্ৰচাৰৰ কাৰণে আপুনি কি ব্যৱস্থা এই প্ৰচাৰৰ কাৰণে মই যোৱা জানুৱাৰী মাহৰ 17 তাৰিখে এখন মই অৰ্পিতা সংগীত মহাবিদ্যালয়লৈ মই শুভাৰম্ভ কৰিছোঁ আৰু ইয়াৰ দ্বাৰা মই আমাৰ এই গাঁও অঞ্চলৰ যিবিলাক আমাৰ উদীয়মান নৱপ্ৰজন্মৰ যিবিলাক ল'ৰা আছে তেওঁলোকক মই লোকসংগীতটো শিকাই প্ৰচাৰ কৰাৰ কাৰণে মই পদক্ষেপ এটা ল'ম বুলি ভাবিছোঁ আৰু স্কুলখন মোৰ কিন্তু মই যি কিতাপ টকা পইচা ইনকাম কৰিম তাৰ কাৰণে কৰা নাই মোৰ এই সংগীতটো হৈছে মোৰ নিচা সংগীতটো মোৰ পেচা নহয় গতিকে মোৰ যিখিনি আছে মই জীৱিতকাল থকাত মই যাতে নৱপ্ৰজন্মক এইখিনি দি যাব পাৰোঁ হয় অতি গুৰুত্বপূৰ্ণ বিষয় যে তেওঁ কৈছে যে সংগীত তেওঁৰ পেচা নহয় তেওঁৰ নিচা বিশেষকৈ এই যিটো উঠি অহা প্ৰজন্ম আছে এই প্ৰজন্মক যাতে তেওঁ এই লোকসংগীতসমূহ নৱপ্ৰজন্মৰ মাজত দি যাব পাৰে তাৰ ডুমডুমাৰ কংগ্ৰেছৰ কেইবাগৰাকীও বিয়াগম নেতাই অচিৰেই বিজেপিত যোগদান কৰিব বিজেপিৰ অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আৰু অনুসূচিত জাতি মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ সহযোগত ডুমডুমাত এক যোগদান কাৰ্যসূচীত এই মন্তব্য বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মৰাণৰ ইতিমধ্যে বিজেপি দলৰ সৈতে তেওঁলোকৰ কথা বতৰা হৈ আছে বুলি মন্তব্য কৰে মৰাণে ডুমডুমাৰ মাৰুৱাৰী পঞ্চায়তী ভৱনত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত প্ৰায় 2 শতাধিক লোকে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে যদিহে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলে লক্ষীশ্বৰ মৰাণক ডুমডুমা সমষ্টিত টিকট প্ৰদান কৰে তেন্তে তেওঁ বিপুল ভোটত জয়ী হ'বলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰে যেতিয়াৰ পৰা মোক দায়িত্ব দিলে মই দায়িত্বখিনি লৈ নিজেই ডুমডুমা সমষ্টিটো কামখিনি কৰি আছোঁ গতিকে এতিয়া ডুমডুমা সমষ্টি কংগ্ৰেছৰ দুৰ্গটো আমি ভাঙি চুৰমাৰ কৰি দিছোঁ সেই প্ৰমাণটো লোকসভাত আৰু বিধানসভাত আমি দিছোঁ পঞ্চায়তত দিছোঁ গতিকে এইবাৰ 2021ত আমাৰ ষ্টেট কমিটিৰ সভাপতি এক গুৰুত্বপূৰ্ণ খবৰ NFRৰ অধীনত বৈদ্যুতিক ৰেলৰ চলাচল প্ৰথম পৰ্যায়ত কেৱল মালবাহী ৰেলৰ চলাচল আৰু পৰ্যায়ক্ৰমে যাত্ৰীবাহী বৈদ্যুতিক ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব NFRৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনাইছে এই কথা ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ
কৰোনাৰ বিভীষিকা কিছু আঁতৰ হৈছে যদিও যাত্ৰীবাহী ৰেলৰ চলাচল এতিয়াও নিয়মীয়া হোৱা নাই, যাৰ বাবে যাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বিশেষকৈ লোকেল ৰেলসমূহৰ চলাচল এতিয়াও সাধাৰণ হোৱা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ মাজত। আৰু এইখিনি মুহূৰ্তত আমি জনাওঁ যে NFRৰ অধীনত বৈদ্যুতিক ৰেলৰ চলাচল শীঘ্ৰেই আৰম্ভ হ'ব। প্ৰথম পৰ্যায়ত কেৱল মালবাহী ৰেলৰ চলাচল হ'ব আৰু পৰ্যায়ক্ৰমে যাত্ৰীবাহী বৈদ্যুতিক ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। NFRৰ জনসম্পৰ্কৰক্ষী বিষয়ে জানিবলৈ দিছে এই কথা। আৰু এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰঞ্জিত তামুলীক নিলম্বন। বিত্তীয় অনিয়ম তথা বিশ্ববিদ্যালয়ৰ পুঁজিৰ অপব্যৱহাৰ, বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা বিশৃংখল পৰিৱেশ, পদ তথা ক্ষমতাৰ অপব্যৱহাৰ আদিৰ বাবে নিলম্বন কৰা হয় ডক্টৰ ৰঞ্জিত তামুলীক। ৰাজ্যপালৰ তদন্ত কমিটিয়ে দাখিল কৰা প্ৰতিবেদনৰ পিছতেই নিলম্বন কৰা হয় তামুলীক। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ বিতৰ্কিত উপাচাৰ্য ডক্টৰ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে বিগত কিছুদিনৰ পৰা দুৰ্নীতি, ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈ আহিছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মী সন্থা, আছু গোট তথা ছাত্ৰ ছাত্ৰী বিধায়ক ঋতুপৰ্ণ বৰুৱায়ো তদন্তৰ দাবী তুলিছিল। ফলত ৰাজ্যপালৰ নিৰ্দেশনা অনুসৰি 4জনীয়া দলে চলাইছিল তদন্ত আৰু তদন্তত ডক্টৰ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ সত্যতা নিৰূপণ হোৱাৰ পিছতে নিলম্বন কৰা হয়। বৰ্তমান ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে প্ৰফেচৰ RN যাদৱক দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 3 ফেব্ৰুৱাৰীত তদন্তকাৰী দল উপস্থিত হৈ আৰম্ভ কৰিছিল তদন্ত। তদন্তকাৰী দলটোত আছিল উচ্চ শিক্ষা সংসদৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, উজনি অসম আয়ুক্ত মলয় বৰা, ফৰেঞ্চিকৰ বিজ্ঞানী ৰাজীৱ খেনচোৱা আৰু ইছৰাফিল মুছাহাৰী। দলটোৱে যোৱা 9 ফেব্ৰুৱাৰীত আচাৰ্য তথা ৰাজ্যপালৰ ওচৰত দাখিল কৰিছিল প্ৰতিবেদন আৰু ইয়াৰ পিছতে বৃহস্পতিবাৰে এক নিৰ্দেশনা যোগে ৰাজ্যপাল জগদীশ মুখীয়ে নিলম্বন কৰে ডক্টৰ ৰঞ্জিত তামুলীক। আমিনগাঁৱত কামৰূপ আৰক্ষীৰ দাদাগিৰিৰ অভিযোগ। কৰ্তব্যৰত সাংবাদিকক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ। ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকাৰ বিৰুদ্ধে অভব্য আচৰণৰ অভিযোগ। অমিত শ্বাহৰ আমিনগাঁও প্ৰস্থানৰ সময়তে সাংবাদিকক শাৰীৰিকভাৱে আক্ৰমণ, হেলিপেডৰ সমীপৰ পৰা ভিজুৱেল সংগ্ৰহ কৰি থকা অৱস্থাত আক্ৰমণ কৰাৰ অভিযোগ ৰঙিয়া মহকুমা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে। বেৰিকেডৰ পৰা ভালেখিনি দূৰত্বৰ পৰা সাংবাদিকে অমিত শ্বাহৰ প্ৰস্থানৰ ভিজুৱেল সংগ্ৰহ কৰাৰ পিছতো অভব্য আচৰণ আৰক্ষী বিষয়াগৰাকীৰ। আৰক্ষী বিষয়াগৰাকীৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা কামৰূপ জিলা সাংবাদিক সন্থাৰ। ইতিমধ্যে আৰক্ষী বিষয়াগৰাকীৰ শাস্তিৰ দাবীত কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এণ্ড আৰু আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ক অভিযোগ দিছে সাংবাদিক সন্থাই। সাংবাদিকক শাৰীৰিকভাৱে অপদস্থ কৰা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে শাস্তি প্ৰদান নকৰিলে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সাংবাদিকসকলে। আপুনি যে পুছ কৰিব দিছে কিহৰ কাৰণে? আপোনাৰ ডিউটিত আছে, মোৰ ডিউটিত আছে। আপুনি পুছ কৰিব কিয় দিছে? আপুনি মোক কিয় পুছ কৰিব দিছে? গৃহমন্ত্ৰীৰ প্ৰগ্ৰেম হয়, আপোনাৰ বেৰিকেড ভাঙি বেৰিকেডৰ সেইফালে যে খালী ঠাই আছে, খালী ঠাইৰে কেনেকৈ যাব পাৰিব? আপোনালোকৰ চিকিউৰিটি কি আছিল? আপোনালোকৰ চিকিউৰিটি ব্যৱস্থা কি আছে? আপোনালোকে পাহৰি গ'ল। আপুনি কি হাত নিদিব? আপুনি শুনক, আপুনি গৃহমন্ত্ৰী আহিছে, আমি এনেকুৱা যাব আৰু আপোনাৰ লেফ্ট হয়। আপোনালোকৰ লেফ্ট হয় নে নহয়? যদি মই আপোনালোকৰ আপোনাৰ লেফ্ট হয়, বহুত কেইটা এছডিও লগ পাইছোঁ আমি এনেকুৱা। আপুনি লেফ্ট কিহৰ কাৰণে আহক? কিয় ভেজ নকৰে? যিমূলা বাঢ়ে তাৰ দুপাততেই চিন। বয়স কম কিন্তু কাম ডাঙৰ। কোৱা হয় প্ৰতিভাধৰৰ পৰিচয় শৈশৱ কালতেই পোৱা যায়। নেটৱৰ্ক 18ৰ এই অভিযানত এনে কিছুমান প্ৰতিভাধৰক পৰিচয় কৰি দিব বাইজুছ য়ং জিনিয়াছত। পিছৰ সপ্তাহত অডিচি নৃত্যৰ বাবে শ্ৰীনিকাৰ প্ৰতিভা আমি আপোনাক দেখুৱাইছিলোঁ। শ্ৰীনিকাক উৎসাহ জনাইছে ৰাজকুমাৰ ৰাৱে। চাওঁ আহক ইয়াৰ কিছু অংশ।
হয় নেটৱৰ্ক 18ৰ এই অভিযানত আমি এনে কিছু প্ৰতিবাদৰক আপোনাৰ সন্মুখত দাঙি ধৰিছো বাইজুছ ইয়ং জিনিয়াছৰ যোগেদি আৰু নেটৱৰ্ক 18ৰ এই বিশেষ আয়োজনত এইবাৰ কণ বিস্ময় কিশোৰসকলক উৎসাহ যোগাবলৈ আহিছে জনপ্ৰিয় অভিনেত্ৰী সোহা আলী খান বাইজুছ ইয়ং জিনিয়াছত চাবলৈ নাপাহৰিব 13 ফেব্ৰুৱাৰীৰ পৰা এই অনুষ্ঠান पहला नंबर है 1,05,625 325 I can't even begin to like. इन तीनों बच्चों में टैलेंट तो भरा हुआ था मैथ्स को लेकर somebody was good at division somebody was good at binary somebody was good at multiplication that's amazing मैं एक्चुअली हमेशा अपने आप को बहुत ही मतलब स्मार्ट इंटेलिजेंट समझती थी और मुझे लगता था जहाँ पे भी मैं जाऊँगी स्पेशली एक्टिंग के टाइम पे मुझे अपने स्किल्स के बारे में बहुत प्राउडली मैं बोलती थी कि मुझे हिस्ट्री आती है ये आती है वो आती है बट देन दे टोल्ड मी कि आपको चाइल्ड जीनियस से मिलना है तो मैं बहुत खुश थी तो मैंने बोला किस सब्जेक्ट में जीनियस है उन्होंने बोला मैथ्स तो आई सेड ओ ये मेरा सबसे वीकेस्ट सब्जेक्ट था 29 September 2017 फ्राइडे एट अ यंग लेवल जहाँ पे हम सबको सिर्फ खेलना है कूदना है टीवी देखना है आइसक्रीम खाना है ये बच्चे किसी मतलब सोच रहे हैं कि उनको फ्यूचर में क्या करना है वो इंडिया को कैसे प्राउड कर सकते हैं অসম সাহিত্য সভাৰ চৰচাপুৰীৰ ভাষা বিকাশ উপসমিতিৰ প্ৰশংসনীয় পদক্ষেপ দৰঙৰ চৰচাপুৰীৰ বাসিন্দাৰ লগত বন্ধুত্বৰ সাঁকো গঢ়িবলৈ সম্প্ৰীতিৰ সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ কুলধৰ শইকীয়াই অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত চৰচাপুৰীৰ কলা কৃষ্টি প্ৰদৰ্শন কৰি প্ৰায় 2 কিলোমিটাৰ দূৰৰ পৰা বৰলাখাইটি সমন্বয় ক্ষেত্ৰলৈ বিশেষ সম্প্ৰীতিৰ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় আগবঢ়াইছো আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ এক ৰিপৰ্ট নিশ্চয়কৈ মই উপস্থিত আছোঁ মঙলদৈ চৰ অঞ্চলৰ এই চৰ অঞ্চলত বিশেষ শোভাযাত্ৰা দেখিবলৈ পোৱা গৈছে গামোচা ৰমেশে দেখুৱাব এয়া চৰ অঞ্চলৰ যি সম্প্ৰীতিৰ এক বিশেষ শোভাযাত্ৰা আৰু শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে অসম সাহিত্য সভাৰ সভাপতিগৰাকী আৰু অসম সাহিত্য সভাৰ শাখা যি চাউল খোৱা ৰৌমাৰী শাখা সাহিত্য সভাৰ যি উদ্যোগত দৰং জিলা সাহিত্য সভাৰ উদ্যোগত এই বিশেষ শোভাযাত্ৰাটোকে উলিয়াইছে আমি সাহিত্য সভাৰ সভাপতিগৰাকী আছে আমি তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰিম যিহেতু কি হ'ব যে গোটেই সম্প্ৰীতি যাত্ৰাত আজি যি ধৰণৰ চৰ অঞ্চলৰ মানুহখিনি ওলাই আহি যোগ দিছেহি বিভিন্ন কৃষ্টি সংস্কৃতিৰ নমুনা লৈ পেলাই মই ভাবোঁ এয়া এটা ডাঙৰ অভিভূত হোৱাৰ ডাঙৰ কাৰণ আমাৰ কাৰণে আৰু আমি আটাই ভাল পাইছোঁ এইকাৰণেই যে বিভিন্ন কৃষ্টি সংস্কৃতিৰ তেওঁলোকে ধ্বজাবাহক আৰু সেইখিনি আজি সম্প্ৰীতিৰ যাত্ৰাত তেওঁলোকে দেখুৱাইছে আৰু লগতে অসম সাহিত্য সভা বা চিৰচেনেহী মোৰ ভাষা জননী মোৰ ভাষা মোৰ গৌৰৱ এই ধৰণৰ প্লেকাৰ্ড লৈ চাৰিওফালে তেওঁলোকে এটা জনমতৰ সৃষ্টি কৰিছে নিজৰ ভাষা আমাৰ সংস্কৃতিৰ কথা আমাৰ ৰাজ্যখনৰ কথা মই ভাবোঁ এয়া বৰ সুখৰ কথা আৰু এই বাণী আমি আটাই চাৰিওফালে লৈ যাব লাগিব আমাৰ এই আজি যি সাংস্কৃতিক শোভাযাত্ৰা ইয়াত যি হাজাৰ হাজাৰ লোকে আহি অংশগ্ৰহণ কৰিছে এইখিনি দেখি আমি অতিকৈ আনন্দিত হৈছোঁ আৰু অভূতপূৰ্ব সঁহাৰি দেখি আমি অভিভূত হৈছোঁ আমাৰ যে উদ্দেশ্য বিভিন্ন ঠাইলৈ গৈ বিভিন্ন জনগোষ্ঠীৰ মাজত সোমাই পৰি তেওঁলোকৰ মনৰ কথা বুজ ল'ম আমি ইজনে সিজনৰ যি কৃষ্টি সেই কৃষ্টি প্ৰদৰ্শন কৰি আমাৰ যি বুজাবুজিৰ এটা চেষ্টা সেই চেষ্টাক আমি সফল কৰি তুলিব পাৰিম আৰু লগতে আমি ইয়াত দেখা পাইছোঁ যে সকলো ল'ৰা ছোৱালীয়ে ইয়াতে ইমান হেঁপাহেৰে আহি অংশগ্ৰহণ কৰিছে হাতে হাতে তেওঁলোকে প্লে কাৰ্ড লৈ আহিছে মোৰ ভাষা মোৰ গৌৰৱ অসমীয়া ভাষা জীয়াই থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব এইবিলাক কথাই প্ৰমাণ কৰিছে যে চৰ অঞ্চলৰ যি আৰু ইয়াৰে সৈতে সময় হ'ল আজিৰ বিয়লি হেডলাইন্সৰ পৰা বিদায় লোৱাৰ